চৌদিশে অব্যাহত বানৰ সংহাৰী ৰূপ গৃহহাৰা দিশহাৰা জনজীৱন বিলাই বিপত্তি নোহোৱা হৈছে জীৱকুলৰ কৰবাত যদি কাৰোবাৰ সপোনৰ ঘৰ উটুৱাই নিছে পানীয়ে কৰবাত আকৌ বানে উটুৱাই নিছে পশুধন আৰু কৰবাত নিৰাপদ স্থান বিচাৰি হাহাকাৰ বন্যপ্ৰাণীৰ গড়ে বাঘে প্ৰৱেশ কৰিছে জনাঞ্চলত ৰাজ্যত এতিয়া অব্যাহত আহাৰমহীয়া বানৰ তাণ্ডৱ বানত সৰ্বস্ব হেৰুৱাই দিশহাৰা বন্যাৰ্ত সপোনৰ ঘৰখন চিনচাপ নথকাকৈ মুহূৰ্ততে নোহোৱা কৰি দিছে বানে আৰু তাৰ পিছত সেয়া যেন নকলেও অনুমান কৰিব পাৰে আপুনি কেৱল মানুহৰে যে তেনে দুৰ্দশা তেনে নহয় বিলাই বিপত্তি নোহোৱা হৈছে জীৱকুলৰো খাবলৈ নাই খাদ্য থাকিবলৈ নাই সুৰক্ষিত ঠাই যাৰ ফলত বানত উটি গৈছে পশুধন কৰবাত যদি কোনোবাই উদ্ধাৰ কৰিবলৈ হৈছে সক্ষম কৰবাত আকৌ হৈছে হানি ইফালে বানৰ বাবে অৰণ্যৰ পৰা জন অৰণ্যলৈ ওলাই আহিছে বন্যপ্ৰাণী নিৰাপদ স্থান বিচাৰি জনাঞ্চলত প্ৰৱেশ গড় হৰিণ বা ঢেকীয়াপতীয়া বাঘৰ সঁচাই কি এক কৰুণ অসহনীয় অৱৰ্ণনীয় দৃশ্য কিন্তু তাৰ পিছতো এছামে আকৌ বন্যপ্ৰাণীৰ সন্মুখত কৰিছে উল্লাস যেন আতংকিত কৰি চপাই আনিব বিচাৰিছে নিজৰ বিপদ সেয়া জানো হোৱা উচিত জীৱৰ শ্ৰেষ্ঠ কৰ্তব্য নিউজ ডেস্ক NZ নিউজ